দরকার পড়লে হোম ডেলিভারি দি দিম। হোম ডেলিভারি হয়। ওকে 2 লাখ টকা দি আপোনাক এখন ডাস্টাৰ ঘৰত লৈ যাব পাৰিব। যাৰ যিটো হিচাপত লাগে আমি সেইটো হিচাপত আমি গাড়ী দিব পাৰিম, যিটো হিচাপত লোন কৰাব লাগে সেইটো হিচাপত কৰাই দিম। 2 পৰা 2.5 লাখ টকা দিয়ক আৰু এখন গাড়ী লৈ যাওক। ভাল থেকে অল অভাৰ কৰি দিবানে? অল অভাৰ ইণ্ডিয়া হৈ যাব। 2 লাখ টকা দি আপোনাক এখন লৈ যাব পাৰিব ঘৰত। খুব কম ৰেট অফ ইণ্টাৰেষ্ট আৰু খুব কম ডাউন পেমেণ্টৰ ভিতৰত আমি কৰাই দিবলৈ চেষ্টা আৰু 3 লাখ টকা দি আপোনাক এখন এক্সেল 6 ঘৰত লৈ যাব পাৰিব। গেম ডে কৰি দিবনে? চেম ডে কৰাই দিম, প্ৰফাইল ভাল থাকিব। আৰু পৰা 3 লাখ টকা দি আপোনাক এখন এক্সট্ৰা ঘৰত লৈ যাব পাৰিব। EMI 10ৰ ভিতৰত আহিব, যি 1.5 লাখ বা 2 লাখ টকা ডাউন পেমেণ্ট দিয়ে। 2 লাখ টকা দি আপোনাক এখন ইমান ধুনীয়া গ্যাৰান্টেড নিউজ ঘৰত লৈ যাব পাৰিব। 2 লাখ টকা দি আপোনাক এখন 300 ঘৰত লৈ যাব পাৰিব। 1 পৰা 1.5 লাখ টকা দি আপোনাক এখন এক্সাক্ট মডেল টিগৰ ঘৰত লৈ যাব পাৰিব। 2 পৰা 2.5 লাখ টকা দি আপোনাক এখন গ্ৰেনাইটেড মেগনা ঘৰত লৈ যাব পাৰিব। 2 লাখ টকা দি পেলাই এখন ডিজায়াৰ ঘৰত লৈ যাব পাৰিব। 1,80,000 পৰা 2 লাখ টকা দিয়ক আৰু এখন আপুনি ঘৰত লৈ যাব পাৰিব। 1.5 পৰা 2 লাখ টকা দিয়ক আৰু এখন ঘৰত লৈ যাব পাৰিব। 1.5 পৰা 2 লাখ টকা দি আপোনাক এখন ৱেগনাৰ ঘৰত লৈ যাব পাৰিব। ONGC ডিউটি কৰা গাড়ী হয় এখন, দেখাই দিয়ক এবাৰ, একদম ওয়েল মেইনটেইন। 1.5 পৰা 2 লাখ টকা দি আপোনাক এখন লৈ যাব পাৰিব ঘৰত। 1 লাখ টকা দি পেলাই আপোনাক এখন এল্টো লৈ যাব পাৰিব। 2 লাখ টকা দি পেলাই আপোনাক 2024 টাটা পাঞ্চ ঘৰত লৈ যাব পাৰিব। 3,60,000 টকা কেছ দিয়ক আৰু এখন ইনোভা ডাইৰেক্ট লৈ যাওক ঘৰত। 1.5 লাখ টকা দি আপোনাক এখন সুইফট ডিজায়াৰ ঘৰত লৈ যাব পাৰিব। আপোনাক 3 লাখ টকা ডাইৰেক্ট কেছ দি পেলাই ইকোস্পৰ্ট এখন ডিজেল লৈ যাব পাৰিব ঘৰত। 2,80,000 টকা এখন ডেটছন ৰেডিকো ঘৰত লৈ যাব পাৰিব। তাকো ফাইনেন্সো আপোনালোকৰ হৈ যাব। নমস্কাৰ, মই আপোনাক সকলোকে অসম ব্লগৰ অন্য এটা ভিডিঅ'লৈ স্বাগতম জনাইছো। আজি মই আহিছো মুন মটৰৰ নিউ ব্ৰাঞ্চৰ নিউ ষ্টক আপডেট লৈ। দেখা পাইছে বিভিন্ন ধৰণৰ গাড়ী আছে। এবাৰ যদি গাড়ী ষ্টকৰ ফালে প্ৰত্যক্ষ কৰাও, ইমান গাড়ী আছে আপোনাকে চাওক। সব মাল্টিপল গাড়ী আপোনাকে ইয়াত পাই যাব। SUV, হেটচবেক, সেডান, MUV সকলো টাইপৰ গাড়ী আপোনাকে ইয়াত পাই যাব। ইয়াৰ পৰা গাড়ী ল'লে আপোনাৰ বেনিফিট কি? নন মিটাৰ টেম্পাৰিং, নন এক্সিডেণ্টৰ সৈতে তেওঁলোকে ৰাইটিং গাড়ী এটা প্ৰভাইড কৰে। তেন্তে বেছি দেৰি নকৰে আমি আৰম্ভ কৰোঁ। তাৰ আগতে যদি আপুনি ইউটিউবত চাই চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব আৰু যদি ফেচবুকত চাইছে পেজটো ফলো কৰি ল'ব, লাইক কৰিব, শ্বেয়াৰ কৰিব। আমাৰ লগত আছে সুদীপ দা। নমস্কাৰ। নমস্কাৰ। ওকে, ভালে আছা? ভালে আছে। কোন প্ৰথমে ইয়াৰ এড্ৰেছটো এবাৰ কৈ দিয়া। আমাৰ এড্ৰেছটো হ'ল নগাঁও হেবৰগাঁও ডিংগেট পাৰ হৈ আহিব লাগিব ডিঙৰ ফালে। ডিঙৰ ফালে আহিলে আমাৰ কাইজিটি স্কুল পাৰ হৈ পেট্ৰল পাম্প পাব, ভাৰত পেট্ৰলিয়াম। তাৰ অপজিট চাইডত আমাৰ মুন মটৰ্ছ আছে। আৰু ডিং মৰাবাৰ আৰু এইফালৰ পৰা যদি আহে তো 3 নম্বৰ পেট্ৰল পাম্প পোৱাৰ অপজিট চাইডত আমাৰ মুন মটৰ্ছ আছে। এক্সচেঞ্জ ৰিফাইনেন্স হৈ যায়? এক্সচেঞ্জ, ৰিফাইনেন্স, চেল সব হৈ যাব। যদি প্ৰফাইল ভাল থাকে অল অভাৰ কৰি দিবানে? অল অভাৰ ইণ্ডিয়া হৈ যাব। কিছুমান ঠাইত নহয়, সেইটো ফাইনেন্সে কিছুমান ঠাইত বন্ধ কৰি ৰাখিছে, কিন্তু অল অভাৰ ইণ্ডিয়া আমি কৰিবলৈ চেষ্টা কৰোঁ। ওকে। আৰু আপোনাৰ খুব কম ৰেট অফ ইণ্টাৰেষ্ট আৰু খুব কম ডাউন পেমেণ্টৰ ভিতৰত আমি কৰাই দিবলৈ চেষ্টা কৰোঁ। আৰু নগাঁৱৰ লোকেল হ'লে আপুনি চেম ডে কৰি দিবনে? চেম ডে কৰাই দিম, প্ৰফাইল ভাল থাকিল। চেম ডে ডেলিভাৰী দিব? ওকে। তো আমি বেছি দেৰি নকৰা আমি আৰম্ভ কৰোঁ। পোনপ্ৰথমে আপুনি যদি ইউটিউবত চাই চেনেলটো ছাবস্ক্ৰাইব কৰিব আৰু যদি ফেচবুকত চাইছে পেজটো ফলো কৰিব, লাইক কৰিব, শ্বেয়াৰ কৰিব। তেন্তে বেছি দেৰি নকৰোঁ। ইকো এখন 2020ৰ মডেল হয়, 20ৰ মাৰ্চৰ ষ্টেণ্ডাৰ্ড মডেল 7 চিটাৰ। গাড়ীখন চাব পাৰে, ফুল্লি অৰিজিনেল পেইণ্টত আছে, ইঞ্জিন বডি চিল। জাষ্ট কালি সন্ধিয়া আমাৰ ষ্টকিং হৈছে এখন গাড়ী। এইখন গাড়ী এতিয়ালৈকে আমাৰ প্ৰাইচ টাইচ দিয়া নাই, গাড়ীখন এতিয়ালৈকে ৰেডিও হোৱা নাই, অলপ চলপ লেতেৰা হৈ আছে। টেফলন পলিচ কৰিব লাগিব, চেৰামিক কোটিং এইবিলাক কৰাব লাগিব। চাফা টাফা হৈ গ'লে আমি ডিলাৰত শ্ব' কৰি দিম গাড়ীখন। এতিয়া আপোনাৰ প্ৰাইচটো গম পাই যাব। ফোন কৰিলে হ'ল না? হয় হয়। ওকে, নেক্সট ক'ব আমাক 5W। XUV 5W 2017ৰ মডেল হয় এখন। ইঞ্জিন বডি চিল আছে, W4 মডেল, ডিজেল ভাৰ্জন, 5 টনৰ গাড়ী। এখন গাড়ী আস্কিং প্ৰাইচ ৰাখিছো 7,25,000, অন টেবল ডিসকাউন্ট হ'ব। কিমান দিলে ল'ব? 2 পৰা 2.5 লাখ টকা দিলে ডাউন পেমেণ্টত ওলাই যাব। 2 পৰা 2.5, যদি প্ৰফাইল ভাল আছে 2 পৰা 2.5 লাখ টকা দিয়ক আৰু এখন গাড়ী লৈ যাওক ঘৰত। নেক্সট হ'ব চেল্টছ। চেল্টছ 2021 চনৰ আছে, HTK প্লাস পেট্ৰল ভাৰ্জন, ইঞ্জিন বডি চিল, 5 টনৰ গাড়ী, ইঞ্জিন বডি একদম চিল হৈ আছে, ফুল্লি অৰিজিনেল পেইণ্টত আছে। এলুইল লাগি আছে, চাব পাৰে। টায়াৰ কন্ডিশনো একদম অলমোস্ট নিউ হৈ আছে। টায়াৰ কন্ডিশনটো চাই দেখাই দিয়ক এবাৰ। এখন গাড়ী আস্কিং প্ৰাইচ ৰাখিছো 8,95,000, অন টেবল ডিসকাউন্ট কৰি দিম। ওকে, ঠিক আছে। নেক্সট কো পাজেৰো স্পোর্ট। পাজেৰো স্পোর্টস 2016 মডেল 4x4 ডিজেল ভাৰ্জন। এখন আস্কিং প্ৰাইচ আছে 9,50,000, ডিসকাউন্ট হ'ব। প্লাস 50% ফাইনেন্সও কৰাই দিব ন? 50% ফাইনেন্স। নেক্সট কো কিক্স। নিসান কিক্স 2019 মডেল, XD প্ৰিমিয়াম। এখন গাড়ী আপোনাৰ টপ মডেল হয়, একদম টপ অফ দা লাইন। 360 ডিগ্ৰী কেমেৰা পাই যাব, ডেশ কেম পাই যাব। এখনত ফুল অৰিজিনেল পেইণ্টত আছে, ডিজেল ভাৰ্জন, 21 প্লাস মাইলেজ। আস্কিং প্ৰাইচ আছে 6,80,000, অন টেবল ডিসকাউন্ট হৈ যাব। 2 লাখ দিলে ল'ব? ওলাই যাব আৰু 2 লাখ টকা দি আপোনাকে এখন লৈ যাব পাৰিব ঘৰত নিসানৰ কিক্স।
নেক্সট ক'ব XL6 আছে 2021 মডেল অনলি 28000 নে 27000 ৰানিং হোৱা অনলি 28 নে 27 জেনুইন ৰানিং ৰিটাৰ্ন গ্যাৰান্টি খতে পাব ৰিটাৰ্ন গ্যাৰান্টি হয় পেট্ৰল ভাৰ্জন 7 সিটাৰ কেপ্টেন সিটাৰ খতি একদম টপ মডেল জেটা মডেল হয় এখন পুশ বটন ষ্টাৰ্ট অফ হ'ব বেক কেমেৰা টাচ স্ক্ৰীন বেক সেন্সৰ সব ফেসিলিটি পাই যাব এখনৰ আস্কিং প্ৰাইস দেখিছো 9,45,000 অন টেবল ডিসকাউন্ট কৰাই দিম 3 লাখ টকা ডাউন পেমেন্ট দিলে গাড়ী ঘৰত লৈ যাব 3 লাখ টকা দি আপোনাক এখন XL6 ঘৰত লৈ যাব পাৰিব এক্সট্ৰা আছে 2022-23 মডেল হয় এক্সট্ৰা SX সানৰুফ থকা অটোমেটিক ট্ৰান্সমিশনত আছে গাড়ীখন টপ মডেল হয় SX এখনত বেক কেমেৰা টাচ স্ক্ৰীন AC হিটাৰ মিউজিক সিস্টেম পাৱাৰ উইন্ডোজ পাৱাৰ ষ্টিয়াৰিং অটো ক্লাইমেট AC বেক সেন্সৰ সব ফেসিলিটি পাই যাব টপ মডেলত যিখিনি থাকে সানৰুফও পাই যাব ওকে এখন পেট্ৰল ভাৰ্জনত আছে এখন গাড়ী আস্কিং প্ৰাইস দেখিছো 8.5 লাখ টকা অন টেবল ডিসকাউন্ট হৈ যাব আৰু পৰা 3 লাখ দিয়ে গাড়ী ঘৰত লৈ যাব আৰু পৰা 3 লাখ টকা দি আপোনাক এখন এক্সট্ৰা ঘৰত লৈ যাব পাৰিব ইনোভা ক্ৰিষ্টা আছে 2020 মডেল 2.4 G মডেল হয় এখন 2020 আস্কিং প্ৰাইস এখনৰ ৰাখিছো 16,50,000 অন টেবল ডিসকাউন্টও কৰাই দিম লগতে ফাইনান্সও কৰাই দিম ঠিক আছে নেক্সট ক'ব আমাক গ্ৰেনাইটেড নিয়স 2022 মডেল হয় স্পোর্টস মডেল হয় 2022 অনলি 19,000 চলা মাত্ৰ 19,000 চলা স্পোর্টস মডেল এখনৰ আস্কিং প্ৰাইস ৰাখিছো 6,45,000 টকা অন টেবল ডিসকাউন্ট কৰাই দিম কিমান দিলে 2 লাখ 2 লাখ দিলে ওলাই যাব 2 লাখ টকা দি আপোনাক এখন ইমান ধুনিয়া গ্যাৰান্টেড নিউজ ঘৰত লৈ যাব পাৰিব নেক্সট ক'ব ডাস্টাৰ আছে 2017 ৰ ডিজেল ভাৰ্জন RXL মডেল এডভেঞ্চাৰ এডিশন 2017 চনৰ ইঞ্জিন বডি সিল 55,000 ৰান হোৱা গাড়ী আস্কিং প্ৰাইস এখনৰ আছে 5,75,000 2 লাখ টকা দাম পেমেন্ট দিও গাড়ী ঘৰত লৈ যাওক কিমান চলিছে এটো 55,000 জেনুইন ৰান হৈছে একদম 55,000 জেনুইন হয় কিমান দিলে ওলাব এখন 2 লাখ টকা 2 লাখ টকা দি আপোনাক এখন ডাস্টাৰ ঘৰত লৈ যাব পাৰিব নেক্সট ক'ব আমাক 300 XUV 300 2019 ৰ মডেল W4 ডিজেল ভাৰ্জন ফাৰ্ষ্ট ওনাৰ ইঞ্জিন বডি সিল 53 to 55,000 গাড়ীখনৰ ৰান হৈছে ফুলি অৰিজিনাল পেইণ্টত আছে নন এক্সিডেন্টাল নন মিটাৰ টেম্পাৰিং গ্যাৰান্টি পাই যাব এখন গাড়ী আস্কিং প্ৰাইস এখনৰ ৰাখিছো 6,50,000 টকা অন টেবল ডিসকাউন্ট কৰাই দিম লগতে 2 লাখ টকা দিলে ফাইনান্স হৈ যাব 2 লাখ টকা দি আপোনাক এখন 300 ঘৰত লৈ যাব পাৰিব নেক্সট ক'ব টিগৰ টাটা টিগৰ এক্সাক্ট মডেল 2017 চনৰ 96,000 গাড়ীখনৰ ৰান হৈছে এক্সাক্ট মডেল হয় এটা 2017 চনৰ একদম টপ মডেল হয় এখন বেক কেমেৰা বেক সেন্সৰ পাই যাব এলওএল পাই যাব ইঞ্জিন বডি একদম সিল হৈ আছে আস্কিং প্ৰাইস এখনৰ আছে 4 লাখ টকা অন টেবল ডিসকাউন্ট কৰাই দিম 1.5 বা 1 লাখ টকা দিলে গাড়ী ঘৰত 1 পৰা 1.5 লাখ টকা দি আপোনাক এখন এক্সাক্ট মডেল টিগৰ ঘৰত লৈ যাব পাৰিব নেক্সট ক'ব গ্ৰেনাইটন আছে এখন 2023 মডেল জাস্ট 27,000 গাড়ীখনৰ ৰান হৈছে অনলি 27,000 ওকে ম্যাগনা মডেল হয় 2023 মডেল হয় এয়াৰবেগ পাই যাব কোম্পানি ফিটেড মিউজিক সিস্টেম AC হিটাৰ পাৱাৰ ষ্টিয়াৰিং পাৱাৰ উইন্ডো সব ফেসিলিটি পাই যাব টায়াৰ কন্ডিশন 98% আছে 98% টায়াৰ কন্ডিশন পাই যাব গাড়ীখনত এটা দাগিও নাই এখন গাড়ী আস্কিং প্ৰাইস ৰাখিছো 6,95,000 টকা 2 লাখ টকা বা 2.5 লাখ টকা ভিতৰত দাম পেমেন্ট দিলে গাড়ী ওলাই যাব 2 পৰা 2.5 লাখ টকা দি আপোনাক এখন গ্ৰেনাইটেড ম্যাগনা ঘৰত লৈ যাব পাৰিব ইনক্লুডিং অল ডকুমেন্টেশন নেক্সট ক'ব ডিজায়াৰ আছে 2018 মডেল ফাৰ্ষ্ট ওনাৰ গাড়ী ইঞ্জিন বডি সিল 78,000 ৰান হোৱা গাড়ী দুটা এয়াৰবেগ পাৱাৰ ষ্টিয়াৰিং পাৱাৰ উইন্ডোজ মিউজিক সিস্টেম AC হিটাৰ সব পাই যাব আস্কিং প্ৰাইস আছে এখনৰ 5,50,000 টকা অন টেবল ডিসকাউন্ট কৰাই দিম 2 লাখ টকা দাম পেমেন্ট দিলে গাড়ী ঘৰত লৈ যাব 2 লাখ টকা দি পেলাই এখন ডিজায়াৰ ঘৰত লৈ যাব পাৰিব ইনক্লুডিং অল ডকুমেন্টেশন সাফাৰি ষ্টৰ্ম 2016 চনৰ হয় ইঞ্জিন বডি সিল ডিজেল ভাৰ্জন 2016 চনৰ আস্কিং প্ৰাইস ৰাখিছো মাত্ৰ 5,90,000 টকা ডিসকাউন্ট কৰাই দিম লগতে ফাইনান্সও কৰাই দিম ওকে একদম ৰাফ এন্ড টাফ সাফাৰি ওকে ষ্টৰ্ম মডেল একদম লেজেন্ড গাড়ী হয় এখন 5 ষ্টাৰ ৰেটিং সেফটি আছে এখন গাড়ী ওকে ড্ৰাইভাৰ আছে 2021 চনৰ RXT মডেল 2021 চনৰ গাড়ী হয় এখন ইঞ্জিন বডি একদম সিল আছে বেক কেমেৰা টাচ স্ক্ৰীন লাগি আছে 61,000 গাড়ীখনৰ ৰানিং হৈছে জেনুইন ওকে আস্কিং প্ৰাইস এখনৰ ৰাখিছো 4,80,000 টকা অন টেবল ডিসকাউন্ট কৰাই দিম লগতে ফাইনান্সও কৰাই দিম লগতে ফাইনান্স হৈ যাব কিমান ফাইনান্স কিমান দিলে 180 90 2 লাখ এনেকৈ দিলে হৈ যাব 1,80,000 পৰা 2 লাখ টকা দিয়ক আৰু এখন আপুনি ঘৰত লৈ যাব পাৰিব ইনক্লুডিং অল ডকুমেন্টেশন নেক্সট ক'ব ব্ল্যাক বিস্ট ডাস্টাৰ RXZ মডেল ডিজেল ভাৰ্জন ইঞ্জিন বডি সিল 84,000 গাড়ীখনৰ ৰান হৈছে এলওএল লাগি আছে ফুলি অৰিজিনাল পেইণ্টত আছে নন এক্সিডেন্টাল নন মিটাৰ টেম্পাৰিং গাড়ীখনৰ গ্যাৰান্টি পাব এখন গাড়ী আস্কিং প্ৰাইস ৰাখিছো 5,40,000 টকা অন টেবল ডিসকাউন্ট হৈ যাব 1.5 পৰা 2 লাখ টকা ভিতৰত দাম পেমেন্ট দিলে গাড়ী ওলাই যাব 1.5 যদি প্ৰফাইল ভাল আছে 1.5 পৰা 2 লাখ টকা দিয়ক আৰু এখন ঘৰত লৈ যাব পাৰিব ইনক্লুডিং অল ডকুমেন্টেশন নেক্সট ক'ব নেক্সট কম ওয়েগনাৰ 2019 মডেল ওয়েগনাৰ হয় VXI মডেল হয় ম্যানুয়াল ট্রান্সমিশনত আছে পেট্রোল ভার্জন ইঞ্জিন বডি সিল টাচ স্ক্রিন আফটার মার্কেট লোগো আছে দেখাই দিও এবাৰ
ষ্টেৰিং কণ্ট্ৰল পাই যাব, ষ্টেৰিংত মিউজিক কল এইবিলাক চব কণ্ট্ৰল পাই যাব। আস্কিং প্ৰাইচ এখনৰ আছে 4,80,000 টকা, অন টেবল ডিছকাউণ্ট কৰাই দিম। 1.5 পৰা 2 লাখ টকা ডাউন পেমেণ্ট দিলে গাড়ী ওলাই যাব। ওকে, 1.5 পৰা 2 লাখ টকা দি আপোনালোকে এখন ৱেগনাৰ ঘৰত লৈ যাব পাৰিব, ইনক্লুডিং অল ডকুমেণ্টেশ্যন। নেক্সট দেখাব কি? বুলেৰো আছে 2019 মডেল, কমাৰ্চিয়েল নাম্বাৰ প্লেট। এখন আমি প্ৰাইভেট কৰিবলৈ দিয়া হৈছে। কোনোবা যদি বিচাৰে যে কমাৰ্চিয়েল লাগে, কমাৰ্চিয়েল লৈ যাব পাৰিব, আৰু কোনোবা বিচাৰে প্ৰাইভেট লাগে, প্ৰাইভেটো কৰাই দিম আমি। ওকে, অলৰেডি দিয়া আছে, কাম হৈ আছে। এখন কিমান যাব এইটো? এখনৰ আস্কিং প্ৰাইচ আছে 6,50,000 টকা। ONGC ডিউটি কৰা গাড়ী হয় এখন। দেখাই দিয়ক এবাৰ, একদম ৱেল মেইনটেইন, অন ONGC ডিউটি। ওকে, শিৱসাগৰ ৰেজিষ্ট্ৰেচনৰ গাড়ী হয়, ফুলি অৰিজিনেল পেডত আছে, কোনো স্ক্ৰেচ নাই, কোনো দাগি মাৰ খোৱা একো হিষ্ট্ৰী নাই, একদম ফ্ৰেছ কণ্ডিশ্যন হৈ আছে গাড়ীখনৰ। 6,50,000 টকা দাম আছে, ডিছকাউণ্ট কৰাই দিম, লগতে 2 লাখ টকা ডাউন পেমেণ্ট দিলে গাড়ীখন ফাইনেন্সো কৰাই দিম। 2 লাখ টকা দি পেলাই আপোনালোকে ৱেল মেইনটেইন এখন বলেৰো ঘৰত লৈ যাব পাৰিব, ইনক্লুডিং অল ডকুমেণ্টেশ্যন। নেক্সট ক'ব? ব্ৰেজা আছে আমাৰ 2017 চনৰ ডিজেল ভাৰ্জন VDI, মুন ৰুফ এড কৰা আছে এখনত, টাচ স্ক্ৰীন এড কৰা আছে। দেখাই দিয়ক এবাৰ, ডিজেল ভাৰ্জন, ফাৰ্ষ্ট অনাৰ গাড়ী, ইঞ্জিন বডি চিল, কমপ্লিট অৰিজিনেল পেণ্টত আছে গাড়ী। আস্কিং প্ৰাইচ এখনৰ ৰাখিছো 4,80,000 টকা, মই ডিছকাউণ্টো কৰাই দিম, লগতে ফাইনেন্সো কৰাই দিম, 2 লাখ টকা ডাউন পেমেণ্ট দিলে। 1.5 পৰা 2 লাখ টকা দি আপোনালোকে এখন লৈ যাব পাৰিব ঘৰত, ইনক্লুডিং অল ডকুমেণ্টেশ্যন। ব্ৰেজা হয়, 5 একদম ব্ৰেণ্ড নিউ গাড়ী এখন, 2024 গাড়ী দেখাম আজি আপোনালোকক। 5 একমপ্লিট মডেল, পেট্ৰল ভাৰ্জন, ইঞ্জিন বডি চিল। দেখাই দিয়ক এবাৰ গাড়ীখন। গাড়ীখনৰ ৰানিং হৈছে 25,379। 25,379 গাড়ীখনৰ ৰানিং হৈছে, একমপ্লিট মডেল 5 হয়, এলুইল লাগি আছে, ইঞ্জিন বডি চিল, ক'তো এটা দাগিও নাই, ইমানখিনি দাগিও নাই গাড়ীখনত। ইঞ্জিন চিল হৈ আছে, বডি চিল হৈ আছে, নন মিটাৰ টেম্পাৰিং, নন এক্সিডেণ্টেল আমাৰ ডিলাৰত আমি গেৰাণ্টি দিওঁ, আৰু এনেকুৱা গাড়ী দিওঁ। এইখন গাড়ী আস্কিং প্ৰাইচ ৰাখিছো 6,90,000 টকা, মই ডিছকাউণ্ট কৰাই দিম, লগতে ফাইনেন্সো কৰাই দিম। 24 গাড়ী, ইচ্ছা কৰিলে কেছতো লৈ যাব পাৰিব, একদম ব্ৰেণ্ড নিউ কণ্ডিশ্যনত। ব্ৰেণ্ড নিউ, হয়। ওকে, নেক্সট ক'ব? এল্টো আছে 2019 মডেল, 3,70,000 টকা দাম ৰাখিছো, ডিছকাউণ্ট কৰাই দিম। এল্টো 800 LXi, 50,000 ৰানিং হোৱা, 3,70,000 দাম ৰাখিছো, 1 লাখ টকা দাম দিয়ক, গাড়ী লৈ যাওক। 1 লাখ টকা দি পেলাই আপোনালোকে এখন এল্টো লৈ যাব পাৰিব, ইনক্লুডিং অল ডকুমেণ্টেশ্যন। আৰু এইটো কিমান দিলে ওলাব? এইটো 2 লাখ টকা দিলে ওলাই যাব। 2 লাখ টকা দি পেলাই আপোনালোকে 2024 টাটা পাঞ্চ ঘৰত লৈ যাব পাৰিব, ইনক্লুডিং অল ডকুমেণ্টেশ্যন, একদম ব্ৰেণ্ড নিউ কণ্ডিশ্যন। 1 বছৰ হোৱা নাই এখন গাড়ী। ওকে, 1 বছৰো হোৱা নাই বোলে। নেক্সট কওঁ? নেক্সট এখন 2010 ইনোভা 7 সিটাৰ, ডিজেল ভাৰ্জন, ইঞ্জিন বডি চিল, একদম ফ্ৰেছ কণ্ডিশ্যন, এতিয়ালৈকে মেকানিকৰ হাত লগা নাই ইঞ্জিনত, একদম ফ্ৰেছ কণ্ডিশ্যন ইঞ্জিন হৈ আছে, কোনো বা মামৰ চামৰ খোৱা একো হিষ্ট্ৰী নাই, একদম ফ্ৰেছ, অল ডকুমেণ্টছ আপডেট। 2010 মডেল ইনোভা হয়, 4 লাখত দি দিম, অন কেছ। 4 লাখত? হয়, 4 লাখত ডাইৰেক্ট নেগোচিয়েবল হ'ব? নেগোচিয়েবল হ'ব। কিমান আহিব? ডাইৰেক্ট ফাইনেল কৰি দিয়া। একদম ফাইনেল কৰি দিম ন, ফাইনেল 360 লগাই দি দিম দিয়ক। 3,60,000 টকা কেছ দিয়ক, আৰু এখন ইনোভা ডাইৰেক্ট লৈ যাওক ঘৰত, ইনক্লুডিং অল ডকুমেণ্টেশ্যন, ডিছকাউণ্টেড প্ৰাইচ হয়, ন বাৰ্গেনিং। নেক্সট ক'ব? নেক্সট আছে 2015 চনৰ চুইফ্ট ডিজায়াৰ VXi মডেল। গাড়ীখনৰ ইণ্টেৰিয়ৰ দেখাই দিয়ক এবাৰ। 4টা পাৱাৰ উইণ্ডোজ পাই যাব, ORVM কণ্ট্ৰল পাই যাব এখনত, পাৱাৰ ষ্টেৰিং পাই যাব, AC হিটাৰ, মিউজিক চিষ্টেম কমপ্লিট ৰানিং কণ্ডিশ্যনত আছে, মেনুৱেল গিয়াৰত আছে, 5 সিটাৰ গাড়ী হয়, পেট্ৰল ভাৰ্জন, 20 মাইলেজ দিব এখন গাড়ীয়ে। গাড়ী বিল্ড কোৱালিটিও বহুত ধুনীয়া, চবেই জানে মাৰুতি সুজুকিৰ চুইফ্ট ডিজায়াৰ বহুত ধুনীয়া কণ্ডিশ্যনত আছে, ইঞ্জিন বডি চিল আছে, আৰু এখন গাড়ী আস্কিং প্ৰাইচ ৰাখিছো 3,90,000 টকা, অন টেবল ডিছকাউণ্ট কৰাই দিম, ডাউন পেমেণ্ট 1.5 লাখ টকা দিলে গাড়ী ঘৰত দি দিম আপোনালোকক। 1.5 লাখ টকা দি পেলাই যদি প্ৰফাইল ভাল আছে 1.5 লাখ টকা দিয়ক, আৰু কৰিলে হোম ডেলিভাৰী দি দিম। হা, দৰকাৰ পৰিলে হোম ডেলিভাৰী দি দিম। হোম ডেলিভাৰী? হয়। ওকে, 1.5 লাখ টকা দি আপোনালোকে এখন চুইফ্ট ডিজায়াৰ ঘৰত লৈ যাব পাৰিব, ইনক্লুডিং অল ডকুমেণ্টেশ্যন। ইকো স্পৰ্ট এখন আছে 2013 চনৰ ইকো স্পৰ্ট হয়, ইঞ্জিন বডি একদম চিলি আছে, দেখিব পাৰিছে, অৰিজিনেল পেণ্টত আছে। আৰিফ দা আপুনি একবাৰ নিজে চাই পেলাই কৈ দিয়ক অৰিজিনেল পেণ্টত আছে নে নাই? অৰিজিনেল পেণ্টত আছে, এইটো অৰিজিনেল পেণ্টত আছে, ক'তো আপুনি এটা দাগি দেখা পাইছে নে নাই? নাই নাই নাই। দাগি আছে নে নাই? নাই। ইণ্টেৰিয়ৰ কণ্ডিশ্যনটো এবাৰ দেখাই দিয়ক, সব ফেচিলিটি পাই যাব, মিউজিক চিষ্টেম কোম্পানী ফিটেড, AC হিটাৰ, পাৱাৰ ষ্টেৰিং সব কোম্পানী ফিটেড আছে, মেনুৱেল ট্ৰান্সমিশ্যন আছে, ডিজেল ভাৰ্জন, এয়াৰবেগো পাই যাব। 3,30,000 টকা দাম ৰাখিছো, ডিছকাউণ্টেড প্ৰাইচ কম নে? ডিছকাউণ্টেড প্ৰাইচ একদম ডিছকাউণ্ট কৰি পেলাই 3 লাখত দি দিম অন কেছ। 3 লাখত? হয়, ডিজেল। হয়। ওকে, 3 লাখ টকা দি পেলাই আপোনালোকে এখন ইকো স্পৰ্ট লৈ যাব পাৰিব। এইটো হেৰি হ'ব, ফাইনেন্স হ'ব? ফাইনেন্স হৈ যাব, ফাইনেন্সতো দিব পাৰিম এখন, কিন্তু যদি কেছত লয় কোনোবা কাষ্টমাৰে মই 3 লাখত দি দিম। ওকে, ফাইনেন্স হ'লে কিমান দিলে ওলাব এখন? ফাইনেন্স হ'লে ধৰক 1.5 লাখ দিলে ওলাই যাব, কাৰণ 2013 চনৰ গাড়ী হয়। ওকে,
ওকে আপোনালোকে 3 লাখ টকা ডাইৰেক্ট কেছ দি পেলাই ইকোস্পৰ্ট এখন ডিজেল লৈ যাব পাৰিব ঘৰত ওকে নেক্সট ক'ব আমাক WRV আছে 2017 চনৰ ডিজেল ভাৰ্জন এছ মডেল ডিজেল ভাৰ্জন হয় ফাৰ্ষ্ট অনাৰ গাড়ী ডক্টৰ ডিভেন গাড়ী হয় এখন গাড়ী ফুল্লি অৰিজিনেল পেইণ্টত আছে বাম্পাৰলৈকে ইঞ্জিন বডি সিল আছে গাড়ীখনৰ আস্কিং প্ৰাইস ৰাখিছো 4,50,000 টকা 1.5 লাখৰ পৰা 2 লাখ টকা যদি ডাউন পেমেণ্ট দিয়ে গাড়ী ঘৰত লৈ যাব পাৰিব ইএমআই 10ৰ ভিতৰত আহিব যদি 1.5 লাখ বা 2 লাখ টকা ডাউন পেমেণ্ট দিয়ে ইএমআই 10ৰ ভিতৰত আহিব এপ্ৰক্স আৰু যিমান আপোনালোকে ডাউন পেমেণ্ট বেছি দিব ইএমআই ইমান কম আহিব ওকে আৰু যদি আপোনালোকে বোলে ইএমআই আপোনালোকৰ এটা বাজেটৰ ভিতৰত আপোনাৰ ইএমআই ৰাখিব লাগে কল কৰিবলৈ মোক জনাব যে মোৰ এটা ইমান এটা বাজেটত ইএমআই বনাই মোৰ গাড়ী এটা লাগে সেইটো হিচাপত মই গাড়ী আপোনাক দিম যে ইমান বাজেটত আমাৰ মাহেকীয়া ইএমআই কাটিব ওকে ঠিক আছে 1.5 পৰা 2 লাখ টকা দি আপোনাক এখন ডক্টৰ ড্ৰাইভেন WRV ঘৰত লৈ যাব পাৰিব ইনক্লুডিং অল ডকুমেন্টেশন ঠিক ৰেডিগো আছে 2016 চনৰ পেট্ৰল ভাৰ্জন এখন গাড়ী 16 চনৰ গাড়ী হয় ফাইনান্স কৰাই দিম আস্কিং প্ৰাইস এখনৰ ৰাখিছো 2,80,000 টকা ডিসকাউন্ট কৰাই দিম লগতে আৰু ফাইনান্সও কৰাই দিম ওকে 2,80,000 টকা এখন ডেটছন ৰেডিগো ঘৰত লৈ যাব পাৰিব তাকো ফাইনান্সও আপোনালোকৰ হৈ যাব 1 লাখ টকা দিয়ক আপোনালোকে ঘৰত লৈ যাব পাৰিব এটা লাক্সাৰিয়াছ গাড়ী পাইছে এটা আছে 700 XUV 700 AX5 2022 মডেল হয় প্যানোৰামিক সানৰুফৰ সৈতে আহিব এখন গাড়ী ওকে পেট্ৰল ভাৰ্জন দেখাই দিয়ক এবাৰ 9,101 গাড়ীখনৰ ৰানিং হৈছে অনলি ওকে একদম খুব কম ৰানিং হোৱা গাড়ী আমাৰ ডিলাৰ এখন XUV 700 AX5 এফালে দেখাই দিয়ক সব ফেসিলিটি পাই যাব বেক ক্যামেৰা টাচ স্ক্রিন জানি XUV 700 কিমান ফেসিলিটি থাকে ওকে ফুলি অটোমেটিক গাড়ী হয় ফুলি লাক্সাৰি আছে কোনো কমি দিয়া নাই এখন গাড়ীত প্যানোৰামিক সানৰুফ আছে এখন গাড়ীত আস্কিং প্ৰাইস আছে 16 লাখ টকা ডিসকাউন্ট হৈ যাব ফাইনান্স হৈ যাব ফাইনান্স কিমান দিলে ল'ব এখন 5 লাখ টকা ডাউন পেমেন্ট দিয়ক প্ৰফাইল ভাল থাকিলে আমি লোন কৰাই দিম ওকে আপোনাৰ গাড়ীত কিমানৰ পৰা গাড়ী ষ্টাৰ্টিং আছে আমাৰ ইয়াত 1,30,000 টকা গাড়ী ষ্টাৰ্টিং আছে 1,30,000 টকা গাড়ীটো আমাৰ অল ব্ৰাঞ্চ এটা আছে আমাৰ এখন ব্ৰাঞ্চত আছে আমাৰ 1,30,000 টকা দামী গাড়ী তাতো ডিসকাউন্ট আছে আৰু হাৰ্ডলি আমাৰ 1650 20 লাখ তেনেকুৱা লৈকে আমাৰ বাজেট গাড়ী আছে যাৰ যিটো হিচাপত লাগে আমি সেইটো হিচাপত আমি গাড়ী দিব পাৰিম যিটো হিচাপত লোন কৰাব লাগে সেইটো হিচাপত কৰাই দিম যিটো হিচাপত কয় সেইটো হিচাপত কৰাই দিব ওকে ঠিক আছে এটা দেখা পেলাই আপোনাক সকলোখিনি গাড়ী দেখুৱালো স্ক্ৰিন নাম্বাৰ দি আছে আপোনাক কন্টেক্ট কৰি ল'ব ইয়াৰ পৰা গাড়ী লওক বা জোৰ পৰা গাড়ী লওক মই সদায় কওঁ টেষ্ট ড্ৰাইভ ভেৰিফাই কৰি ল'ব ইয়াৰ পৰা গাড়ী ল'লে আপোনাকে নন মিটাৰ টেম্পাৰিং নন এক্সিডেণ্টেল সৈতে ৰাইটিং গেৰাণ্টি পাব আৰু ইয়াৰ বেনিফিট ইয়াত গাড়ী ল'লে আপোনাক বেনিফিট প্ৰথম বেনিফিটটো কৈ দিছো 1 নম্বৰ বেনিফিট নন এক্সিডেণ্টেল নন মিটাৰ টেম্পাৰিঙৰ সৈতে ৰাইটিং গেৰাণ্টি পাব 2 নম্বৰ যদি আপোনাৰ প্ৰফাইল ভাল আছে তেন্তে শ্বৰীফ দা অল অভাৰ ইণ্ডিয়া ৰিফাইনেন্সো কৰাই দিব পাৰিব কিছু জায়গাত মানে কিছুমান জায়গাত বন্ধ হৈ আছে বাকি তেওঁলোকে চেষ্টা কৰি আছে আৰু 3 নম্বৰ বেনিফিটটো হৈছে যদি আপোনালোকৰ নগাঁৱৰ লোকেল কাস্টমাৰ আন্ডাৰ 10 কিলোমিটাৰ ভিতৰত তেন্তে সেম ডে ডেলিভাৰী তেওঁলোকে কৰি দিব আৰু আপোনাৰ হিচাপতো কেনেকা লোন আপুনি কেনেকা ইএমআই বিচাৰে আপোনাৰ কাস্টমাইজেশনতো শ্বৰীফ দা এখিনি কৰি দিব পাৰিব কেনেকা লোন লাগে কেনেকা ইএমআই লাগে কৰি দিব তা বেছি দেৰি নকৰিব আহক ভাল ভাল গাড়ী আছে স্ক্ৰিন নাম্বাৰ দি আছে আপুনি কন্টেক্ট কৰি ল'ব এখিনি ক'বলৈ নতুন ষ্টক আইলে আকৌ এম যদি চেনেলটো নতুন সাবস্ক্ৰাইব কৰি ল'ব আৰু যদি ভিডিওটো ভাল লাগে লাইক কৰিব আৰু যদি ফেসবুকত চাইছে পেজটো ফলো কৰি ল'ব লাইক কৰিব শ্বেয়াৰ কৰিব আজি নতুন এটা ভিডিও আশা দি টাটা বাই বাই জয়